নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আজি মই আহিছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতি অৰ্জন কৰা পাহিৰ ঘৰত। আজি মই আহিছোঁ এইটো কাৰণে যে এবাৰৰ পৰা মেট্ৰিক পৰীক্ষা উঠাই দিয়া হৈছে। মেট্ৰিক পৰীক্ষাটো যে উঠাই দিয়া হৈছে মোৰ কিন্তু খুবেই বেয়া লাগিছে, কাৰণ মেট্ৰিকৰ ৰিজাল্ট বুলি ক'লে সকলোৱে অধীৰে বাট চাই থাকে, নহয় জানো? আপোনালোকে কেনে অনুভৱ কৰিছে মেট্ৰিকটো উঠাই দিয়াৰ কাৰণে জনাবচোন কমেণ্ট কৰি। এয়া হৈছে পাহিৰ ডেইলি ৰুটিন, কিমান সময়ৰ পৰা কি ছাবজেক্ট পঢ়িব, আৰু এয়া হৈছে জ্যামিতিৰ কিছুমান চাৰ্ট, যাতে পাহৰিলে তাই আকৌ আওৰাই ল'ব পাৰে। এয়া হৈছে পাহিৰ পঢ়া টেবুল, লগতে আছে সৰস্বতী মাৰ এখন ফটো। পাহিৰ লগত কথা পাতিছোঁ, আহকচোন। পাহি, তুমি যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইমান এটা ভাল ফলাফল লাভ কৰিলা, এইখিনি ক্ষেত্ৰত তুমি কাক কাক অৰিহণা দিবলৈ বিচাৰিবা? মোৰ মা দেউতা আৰু মোৰ স্কুলৰ শিক্ষাগুৰুসকল, যিসকলে মোক মানে পঢ়া শুনাৰ ক্ষেত্ৰত বহুতো সহায় কৰিছিলে, আৰু মা পাপাই মানে যেনেকৈ নিজৰ সন্তানৰ দৰে মৰম চেনেহ কৰি পঢ়াইছিলে, যিটো কথা নুবুজিছিলে তো বাৰে বাৰে বুজাইছিলে, আৰু সিমানখিনি। তুমি কোন বিদ্যালয়ৰ পৰা পাছ কৰিছিলা? পলাশতল কাছমাৰী উচ্চ মাধ্যমিক বিদ্যালয়। আৰু তোমাৰ ফলাফল কেনেকুৱা হৈছে তুমি ৰাইজক এবাৰ জনাই দিবা। কি বুলি ক'ম এতিয়া? একো নাই, তোমাৰ হেৰি টোটেল মাৰ্কছটো কিমান? মোৰ টোটেল মাৰ্কছটো 455। আৰু লেটাৰ কিহত আছিলে কৈ দিবা। আছামিজ, ইংলিছ, ছ'চিয়েল চায়েন্স আৰু হিন্দী। আৰু এইপিনে আছে তেওঁৰ দেউতাক। মই দেউতাকক এবাৰ মই দেউতাকৰ ওচৰলৈ আহিছোঁ। আপুনি আপোনাৰ ছোৱালীজনীৰ ইমান এটা ভাল ৰিজাল্টত আপুনি কি ক'ব বিচাৰিব? মই নথৈ সুখী হৈছিলোঁ, মানে কি ক'ম আৰু, তাইহে পঢ়িছোঁ, আমিতো পঢ়া শুনা নাই। মই এজন টেম্পু ড্ৰাইভাৰ, গাড়ীহে চলাওঁ, সেইটো তাইহে যিখিনি কৰিব পাৰিছে তাইৰ শক্তিয়ে। বাকী কিন্তু মই পঢ়াৰ ক্ষেত্ৰত তাইক কোনোদিন মানে কিবা বহিয়ে হওক বা কলমেই হওক এই ক্ষেত্ৰত মানে কোনোদিন কমি দিয়া নাই। তাকে এতিয়া আগন্তুক তাই যিখন কলেজত যাব, সেই কলেজখন এতিয়া তাই নিজে ডিচাইড কৰি ল'ব নে আপোনালোকে নিৰ্ধাৰণ কৰি দিব কোনখন কলেজত পঢ়িব লাগিব? মই ভাবিছোঁ যে মই নিজে নিৰ্ধাৰণ কৰি দিম, চৰকাৰী কলেজতে পঢ়াম বুলি ভাবিছোঁ। হয়, কাৰণ চৰকাৰীত আজিকালি সুবিধা আছে, যথেষ্টখিনি সুবিধা আছে। হয়, এইপিনে আছে পাহিৰ মাক। এতিয়া পাহি মাকৰ ওচৰলৈ গৈছোঁ। এতিয়া কওকচোন, আপোনাৰ ছোৱালীজনীয়ে যে ইমান এটা ভাল ফলাফল কৰিলে, আপুনি এতিয়া কেনেকুৱা অনুভৱ কৰিছে? ভাল লাগিছে। এতিয়া মই ছোৱালীজনীৰ কাৰণে ধৰি লওক বহুত কিবা কিবি কৰিছোঁ, আৰু এই পৰীক্ষাৰ সময়টো ধৰি লওক আনন্দিত হৈছোঁ। আৰু ইমান ভাবিছিলোঁ ইমানখিনি কৰিব নোৱাৰিব বুলি, তথাপি যে ইমানখিনি কৰিলে মই ভবাতকৈ ভাল লাগিছে। আৰু মোৰ তাই যে পঢ়িছিলে, পঢ়ি কৰি থাকোঁতে আপুনি লগত আছিলেনে? ৰাতি যে পঢ়ে, ৰাতি পঢ়ে নে নপঢ়ে ছোৱালীজনী? পঢ়ে। আপুনি লগতে থাকেনে? হয়, তাই নোখোৱালে মই নুশুওঁ, লগতে থাকি আপুনি মানে যথেষ্ট সংখ্যক সহায় কৰিছে ছোৱালীজনী। আৰু এতিয়া মই পাহিৰ ওচৰলৈ যাম। পাহি, তুমি ডেইলি কিমান ঘণ্টা পঢ়িছিলা জনাই দিবাচোন। মই দিনে 6 ঘণ্টাকৈ পঢ়োঁ। 6 ঘণ্টাকৈ। ৰাতি কিমান পঢ়া, দিনত কিমান পঢ়া? এনেতো দিনত স্কুল থাকে প্ৰায়, আৰু ৰাতিপুৱা টিউশ্যন থাকে, তো মই ৰাতি 6টামান বজাৰ পৰা 12টামান বজালৈকে পঢ়িছিলোঁ। মই তাৰমানে তোমাৰ যিখন পঢ়া টেবুল আছে, সেই টেবুলখনৰ সন্মুখত ৰুটিন দেখিছোঁ, সেইটো কাৰণে সুধিলোঁ। আৰু তোমাৰ ৰুটিনখনৰ লগতে অংকৰ এখন টেবুল দেখিছোঁ, জ্যামিতিৰো দেখিছোঁ দেই, সেইটো কাৰণে মানে সুধিলোঁ তোমাক কিমান সময় তুমি পঢ়া। তাকে তোমালৈ শুভেচ্ছা থাকিলে, আগন্তুক দিনবিলাকত তোমাৰ যাতে আৰু সুন্দৰ ফলাফল হওক। তাই উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে লাইক কৰিবলৈ